দুদিন পূৰ্বে দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেশখনত অৰ্থনৈতিক মন্দাৱস্থাৰ পিনে গতি কৰাৰ কথা কৈ তেখেতে ইটালীত গৈ ইটালীৰ প্ৰধানমন্ত্ৰীৰ লগত যি ধৰণে নিজৰ কেমেৰাত ৰিলছ বনাই হাঁহি খিকিন্দালি মৰি আপলোড কৰা দেখিলোঁ। নিশ্চিতভাৱে দেশৰ যিকোনো পৰিস্থিতিতে দেশৰ প্ৰধানমন্ত্ৰী বিদেশলৈ যাব লাগিব। বৈদেশিক বিভিন্ন কথা বতৰা বা দেশখনৰ বিভিন্ন কথা বতৰা থাকিব পাৰে, তাত যাব লাগিব, তাত বিশেষ ক'ব লগা কাৰোৱে নাই। কিন্তু সেই ধৰণে গ'লেও আমি ইয়াৰ আগতে দেখিছিলোঁ যে প্ৰফেশ্যনেল কিছু ব্যক্তিৰ লগত লৈ যোৱা হয়, তেখেতলোকে ফটো কৰে, ভিডিঅ' কৰে, সেইখিনি ইনফৰমেশ্যন বা বিভিন্ন কাৰণত অফিচিয়েলি প্ৰকাশ কৰে। কিন্তু এইবাৰ আমি প্ৰথম দেখিলোঁ দেশখন অৰ্থনৈতিক মন্দাৱস্থাত ডুবা বুলি নিজ মুখেৰে কৈ তাৰ এটা দিনৰ পিছত এখন আন দেশলৈ গৈ নিজৰ মোবাইলত ৰিলছ বনাই সৰু ল'ৰা ছোৱালীৰ দৰে খিকিন্দালি মৰি আপলোড কৰিছে। কিন্তু তাৰ সমান্তৰালভাৱে আমি দেখিলোঁ এই যে বিজেপি নেতা বা তেওঁলোকৰ চৰকাৰৰ ব্যক্তিসকলে তেওঁলোকৰ ওপৰ মহলক ৰাষ্ট্ৰীয় নেতাবিলাকক অনুকৰণ কৰা বুলি কয়, সেই একেই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পদ অনুকৰণ কৰি এতিয়া দেখিলোঁ যে সিদিনা ইলেকশ্যনত নিৰ্বাচিত হৈ অহা বিধায়কসকলে এই দেশৰ ৰাজ্যৰ অৰ্থনৈতিক মন্দাৱস্থা মূল্যবৃদ্ধিত ৰাইজ জুৰুলা হৈ থকাৰ সময়ত তেখেতলোকে নিজৰ মনোৰঞ্জনৰ কাৰণে বিধায়ক একাদশ হৈ এটা দিন পূৰ্বে বৰ্ষাপাৰা ষ্টেডিয়ামত তেওঁলোকে মনোৰঞ্জন কৰিছে, ক্ৰিকেট খেলিছে। এই জিকি অহা মাত্ৰ 2 বা 3টা দিন হৈছে ৰাজ্যখনত অৰ্থনৈতিক মন্দাৱস্থাই চূড়ান্ত ৰূপ ধাৰণ কৰিছে। ৰাইজে এটা ৰন্ধন গেছ ক্ৰয় কৰিব নোৱাৰি খৰি বিচাৰিব লগা হৈছে, ঔষধ ক্ৰয় কৰিব পৰা নাই, মানুহৰ নাজল নাথল অৱস্থা। এনে সময়ত ৰাইজখনক দুখৰ সাগৰত ডুবাই থৈ মন্ত্ৰী বিধায়কসকলে এনেকৈ মনোৰঞ্জন কৰিব পাৰেনে? নে মন্ত্ৰী বিধায়কসকলে পাৰে? আজি মই বিধায়কসকলৰ কথা বাদেই দিলোঁ, যিসকল মন্ত্ৰী, বিধায়কসকল বাৰু এটা সমষ্টিৰ প্ৰতিনিধিত্ব কৰে, মন্ত্ৰীসকলৰ দায়িত্বটো গোটেই ৰাজ্যখনত। তেওঁলোকৰ হাততে গুৰুত্বপূৰ্ণ বিভাগসমূহ ন্যস্ত কৰা হৈছে। সেই মন্ত্ৰীসকলে ৰাইজৰ এনেকৈ দুখ দুৰ্দশাৰ সময়ত যি ধৰণে ক্ৰিকেট খেলি মনোৰঞ্জন কৰা দেখিলোঁ, ইয়ে আচলতে ৰাইজক চকু কপালত তুলিছে। ঠিক আছে, তেওঁলোকে বছৰেকীয়া এতিয়া নিয়মীয়া যে বিধায়ক নিৰ্বাচিত হোৱাৰ পিছত তেওঁলোকে এই ধৰণৰ কাৰ্যসূচী লয়, সেইটো ঠিকে আছে। কিন্তু লকডাউন সদৃশ পৰিৱেশ সৃষ্টি হ'বলৈ গৈ আছে বুলি কোৱা হৈছে মন্দাৱস্থাৰ কাৰণে। গতিকে পূৰ্বৰ লকডাউনৰ সময়ত ছাত্ৰ ছাত্ৰীৰ বছৰেকীয়া পৰীক্ষাওতো আমি বাতিল কৰিছিলোঁ। ছাত্ৰ ছাত্ৰী পৰীক্ষা ক্লাছটো অনলাইনত পাতিব লগা হৈছিল। গতিকে বছৰেকীয়া নিয়মীয়া কাৰ্যসূচী যদি ক্ৰিকেট খেলখন তেওঁলোকে বাতিল কৰিব নোৱাৰে, তেতিয়াহ'লে আমি পৰীক্ষাও বাতিল কৰিব লাগে। তাৰমানে ত্যাগ সকলো সাধাৰণ ৰাইজে কৰিব লাগিব, ভোগ মন্ত্ৰী বিধায়কসকলে কৰিব। দেশ ৰখাতলৈ গ'লেও তেওঁলোকৰ মনোৰঞ্জন মেইন। ইমানেই যদি মনোৰঞ্জন কৰিবৰ কাৰণে তেওঁলোকৰ লগত আজৰি সময় আছে, তেতিয়াহ'লে এই আজৰি সময়খিনিত ইন্ধনজাত সামগ্ৰী পেট্ৰল ডিজেলৰ নাটনিৰ দোহাই দি বজাৰত যে জুই লাগিছে, ঔষধৰ পৰা গাখীৰৰ পেকেটটোলৈকে কি বস্তুৰ দাম বঢ়া নাই। এই বস্তুখিনি যে দাম নিয়ন্ত্ৰণ কৰিবৰ কাৰণে 2-এজন অফিচাৰক যে বজাৰলৈ পঠোৱা হৈছে, সেই কামটো মন্ত্ৰী বিধায়কসকলে কিয় নকৰে? যদি ইমানেই তেওঁলোকৰ মনোৰঞ্জনৰ কাৰণে সময় আছে, সেয়েহে দায়িত্বশীল বিধায়ক, সেয়েহে দায়িত্বশীল জনপ্ৰতিনিধি, সেয়েহে দায়িত্বশীল মন্ত্ৰী। গতিকে গোটেই কথা বতৰাখিনি সাধাৰণ ৰাইজে হয়তো চুপে চাপে শুনি আছে, কিন্তু আমি মনে মনে থাকিব নোৱাৰোঁ। আৰু এদিন ৰাইজেও মাত মাতিব। গতিকে সাৱধান হোৱা উচিত সকলো।